আৰু এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। মই হল জয়নাল আব্দিন, আপোনালোকে চাই আছে জয়নাল ব্লগছ ইউটিউব চেনেল। সো সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ উপলক্ষে শুভেচ্ছা থাকিল সমূহ অসমবাসী তথা ভাৰতবাসীলৈকে। সো যেটো কয় স্বাধীনতা দিৱস 15 আগষ্টৰ দিনা আমি স্বাধীনতা দিৱস উপলক্ষে পালন কৰোঁ। 1947 চনৰ 15 আগষ্টৰ দিনাই ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এই স্বাধীনতা দিৱসক এইবাৰ যেটো স্বাধীনতা দিৱস 78 মানে কি 78তম বছৰ ধৰি আমাৰ দেশখন স্বাধীন হৈছিল। কাৰণ বহুতে নেতা আছে, সিহঁতক আমি আজি শ্ৰদ্ধা জনাও, কাৰণ সিহঁতৰ কাৰণে আমাৰ দেশখন আজি স্বাধীন হৈছিল। কাৰণ যেনেকুৱা মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু এনেকৈ বহুত নেতা আছিল, সিহঁতক আজি আমি শ্ৰদ্ধা জনাব লাগে। কাৰণ সিহঁতৰ কাৰণে আজি আমি দেশখন পাইছোঁ, স্বাধীন হৈছে। এইটোৰ কাৰণে বহুতে বলিদানো দিব লগা হৈছে, শ্বহীদো হৈছে দেশখন স্বাধীন কৰাৰ কাৰণে। আজি যেহেতু সিহঁতে নাই, আমাৰ মাজৰ পৰা সিহঁতে চিৰস্থায়ী বিদায় লৈছে। সো সকলোৱে আমি এই দিনটো যেটো 15 আগষ্ট দিন, সেইটো সকলোৱে পালন কৰিম, আপোনালোকেও কৰিব। ব্ৰিটিছৰ হাতৰ পৰা ভাৰতত স্বাধীনতা স্মৃতিত আমি আমাৰ স্বাধীনতা পালন কৰোঁ। এই স্বাধীনতাক 78তম স্বাধীনতা দিৱস বুলি কোৱা হয়। এই দেশখন স্বাধীন হোৱাৰ বাবে বহুত মানুহ শ্বহীদ হৈছে। যিহেতু কেইটামান নেতাৰ নাম আমি ক'ম, যেনেকৈ জৱাহৰলাল নেহেৰু, পণ্ডিত জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু। সিহঁতক আমি আজি শ্ৰদ্ধা জনাব লাগে, কাৰণ সিহঁতৰ কাৰণে আমি এই দেশখনত স্বাধীনভাৱে থাকিব পাৰি আছোঁ। কাৰণ সিহঁতে আমাৰ কাৰণে বহুত কষ্ট কৰি গৈছে, যিহেতু আজি সিহঁতে আমাৰ মাজত নাইকিয়া বুলি ক'ব পাৰোঁ। কাৰণ সিহঁতক আমি সদায় চেলুট জনাওঁ, দিন নহ'লেহেঁতেন। কাৰণ আজি যিহেতু 15 আগষ্ট বুলি ক'ব পাৰোঁ, মানে 15 আগষ্টৰ দিনা 14 আগষ্ট যিটো 15 আগষ্টৰ দিন হ'ব, আজিৰ পৰা প্ৰায় 78 বছৰ হৈ গ'ল আমাৰ দেশখন স্বাধীন হোৱা। এনেকৈ আৰু হৈয়ে থাকিব। সদায় আমি সিহঁতক ৰেচপেক্ট দি যাই থাকিম, সদায় শ্ৰদ্ধা কৰি যাই থাকিম। সকলোৱে আমি প্ৰতিজ্ঞাবদ্ধ, কাৰণ সিহঁতক আমাক ৰেচপেক্ট দিবই লাগিব। সিহঁতক আমি ৰেচপেক্ট দিবৰ কাৰণে স্বাধীনতা দিৱসটো পালন কৰোঁ। কাৰণ আমি এনেকৈ স্বাধীনতা দিৱস সদায় পালন কৰি যাম বুলি সকলোৱে আশাবদ্ধ, আৰু আপোনালোকেও কৰিব। কাৰণ এনেকৈ আমাৰ 15 আগষ্ট আহি থাকিব, গৈয়ে থাকিব। আমিও কৰি আছোঁ, আগন্তুক যিবিলাক জেনেৰেশ্যন আহি আছে সিহঁতেও কৰিব। এনেকৈ আমাৰ চলি থাকিব। যিটো আজিৰ পৰা 78তম স্বাধীনতা দিৱস আহি পালে, ভালে চলি আছে। স্বাধীনতা দিৱস উপলক্ষে 15 আগষ্টখন ভালে চলি আছে। এনেকৈ আৰু আগন্তুক দিনত আশা ৰাখিলোঁ চলি থাকিব। সো সকলোকে যিবিলাক নেতা আছে সিহঁতক মোৰ ফালৰ পৰা চেলুট থাকিল, আৰু জয় হিন্দ, জয় ভাৰত। সো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন জাগাত, নতুন ঠাইত, নতুন ভিডিঅ'ত আকৌ লগ ধৰিম। জয় আই অসম।